Dear students, class 6 English lesson number 1 The Rainbow. He poem to তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত মিনিং কৈ সুন্দৰকৈ বুজাই থৈছো আৰু ডেসক্ৰিপচনত মই লিংকটো দি দিম তোমালোকে চাই লবা তাত গ্ৰামাৰৰ বিষয়ে আছে মই কৈছিলো গ্ৰামাৰ বুজাম বুলি নাম্বাৰ 9 যেটো কোৱেশ্চন তাত আমাক ডিগ্ৰীৰ বিষয়ে কৈছে আৰু এটা ৱৰ্ড পাইছো আমি প্ৰিটিয়াৰ পিটিএস মই কৈছিলো সো আমি কিনো ইয়াৰ বিষয়ে অলপ আজি আলোচনা কৰিম ঠিক আছে আমি পাৰ্টস অফ স্পিচ পাইছো আৰু ময়ো দি থৈছো ভিডিঅ' আকৌ যদি বুজাব লাগে কমেন্ট সেকশনত তোমালোকে লিখিবা আমি পাৰ্টস অফ স্পিচ খিনি জানিব লাগিব নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব প্ৰিপজিশন কনজাংশন ইন্টাৰজেকশন এখিনি জানিব লাগিব আৰু মই ভিডিঅ' দি থৈছো ইয়াৰ বিষয়ে যদি আকৌ কিবা দিব লাগে তোমালোকে কমেন্টত জনাবা এতিয়া হৈছে কি নাউন pronoun adjective adjectiveৰে এইগিটা ভাগ কথা হ'ল adjective কোনবিলাক যিবিলাক দুখ গুণ বুজায় নাউনৰ আগত বহে ভাল বেয়া উখ চাপৰ এনেকুৱা দুখ গুণ বুজোৱা যিবিলাক ৱৰ্ড সেইবিলাক হৈছে adjective adjectiveৰ তিনিটা ফৰ্ম ভাল নাইবা বেয়া উত্তম অতি উত্তম এনেকৈ তিনিটা ভাগ কৰিছে সো পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী তিনিটা ডিগ্ৰী আছে আৰু এই ডিগ্ৰী তিনিটা মই আলোচনা কৰি তোমালোকক বুজাই দিম now think of two other adjectives that can be compared in the same way and write them in their degree positive comparative and superlative in the space below ঠিক আছে মই কৰি দেখুৱাম পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী আমি এটা ৱৰ্ড লওঁ জি ডাবল ডি গুড গুড মিন্স ভাল নিশ্চয় জানা তোমালোকে সকলোৱে আৰু ইয়াৰ এখন চাৰ্ট আছে তোমালোকে গ্ৰামাৰত সেই চাৰ্টখন মাজে মাজে পঢ়ি থাকিবা গুডৰ আমি কম্পাৰেটিভ ডিগ্ৰী কৰিবলৈ হলে better best পাইছা তোমালোকে নিশ্চয় গুড বেটাৰ বেষ্ট আৰু এখিনি তোমালোকে গ্ৰামাৰত পঢ়ি থাকিবা বিগ বিগাৰ বিগেষ্ট টল টলাৰ টলেষ্ট এনেকৈ বহুখিনি আছে এতিয়া আমি গুডটো লৈ পেলাই আমি চাওঁ আমি লিখিম ৰাম ইজ এ good boy এটো আমাৰ পজিটিভ ডিগ্ৰী আছে ৰাম ইজ এ গুড বয় হল এতিয়া আমি কম্পাৰেটিভ ডিগ্ৰী লিখিবলৈ হলে গুড নিলিখো বেটাৰ লিখিম যেহেতু কম্পাৰেটিভ কম্পেয়াৰ কৰিছে কাৰবাৰ লগত কম্পেয়াৰ কৰিব লাগিব দুটাৰ ভিতৰত ভাল হয় এটো ভাল দুটাৰ ভিতৰত এটা ভাল সো ইটোৰ লগত কিটো কম্পেয়াৰ কৰিছে ইয়াত আমি বেটাৰটো দিম আৰু সুপাৰলেটিভত আমি বেষ্ট দিম ইয়াত দুটাৰ ভিতৰত কৰিছে ইয়াত সকলোতকৈ ভাল ক'ব ঠিক আছে মই কৈ আছো চাবা ৰাম ইজ এ গুড বয় ৰাম এটা ভাল ল'ৰা এটো পজিটিভ ডিগ্ৰী হৰি আকৌ কি হৰি ইজ বেটাৰ কাটকে বেটাৰ হৰি কাৰবাতকে ভাল দুজনৰ ভিতৰত হৰি ইজ বেটাৰ ৰাম হৰি ৰামতকে ভাল দুটাৰ মাজত কম্পেয়াৰ কৰিছে এটা কথা চাবা কম্পাৰেটিভ ডিগ্ৰীত এটা ৱৰ্ড THAN দেন এই দেনটো তোমালোকে দেখিলে চিনি পাবা যে এটো কম্পাৰেটিভ ডিগ্ৰী হয় কম্পাৰেটিভ ডিগ্ৰীত THAN দেন ৱৰ্ডটো ইউজ হয় আৰু এটো কোড ইউজ হয় এডজেক্টিভৰ পিছত ইউজ হয় এডজেক্টিভৰ পাছত আছে সো হৰি ইজ বেটাৰ দেন ৰাম হৰি ইজ বেটাৰ হৰি ৰামতকৈ ভাল হয়নে ঠিক আছে ৰাম ইজ এ গুড বয় ৰাম এটা ভাল ল'ৰা হৰি আকৌ
ৰামতকৈ ভাল ল'ৰা চ' ইয়াতে কম্পেয়াৰ কৰা হৈছে আৰু দেনটো ইউজ কৰিবই লাগিব এডজেক্টিভৰ পাছত বহে আহা চুপাৰলেটিভলৈ যাওঁ কি লাগিব ইয়াতে বেষ্ট হ'বলৈ হ'লে সকলোতকৈ ভাল ইয়াতে দুটাৰ মাজত বেষ্টত সকলোতকৈ ভাল আমি এটা লিখোঁ কি দিবা ৰীনা is best ৰীনা is best of all ৰীনা সকলোতকৈ ভাল এই সুপাৰলেটিভ ডিগ্ৰীত কি হয় THE ইউজ কৰিব লাগে ডিটো দেখিলে সুপাৰলেটিভ ডিগ্ৰী বুলি তোমালোকে জানিবা সুপাৰলেটিভ ডিগ্ৰীত ডি ইউজ কৰিব লাগে ক'ত কৰিব লাগে এডজেক্টিভৰ আগত এই দুটা ইয়াৰ জানিবলগীয়া কথা ইয়াত আমাৰ দেন লাগে কম্পাৰেটিভত সুপাৰলেটিভত ডি লাগে কম্পাৰেটিভত দেন ক'ত ইউজ হয় এডজেক্টিভৰ পাছতে ইউজ হয় সুপাৰলেটিভত ডি ক'ত ইউজ হয় এডজেক্টিভৰ আগত ইউজ হয় ঠিক আছে চোৱা গুডটো লগাই কৰিলোঁ ৰাম ইজ এ গুড বয় হৰি ইজ বেটাৰ দেন ৰাম হৰি ৰামতকৈ ভাল ৰীনা ইজ দ্য বেষ্ট অফ অল ৰীনা সকলোতকৈ ভাল ঠিক আছে তোমালোকক মই এটা ৱৰ্ড দিওঁ তোমালোকে সেইটো কৰি চাবা ঠিক আছে এটা দিছোঁ ইয়াতে লিখি TALL tall TALLER taller TALLEST tallest ইয়াত কি হয় এই ER আৰু EST ইউজ হয় ER EST ইউজ হয় taller tallest কম্পাৰেটিভত ER সুপাৰলেটিভত EST সেইবুলি সকলোবিলাক ৱৰ্ডত নহয় তোমালোকে গ্ৰামাৰখনত আছে সেইখিনি তোমালোকে চাই থাকিবা মই সেই বিষয়ে ক'ম ক'ত নহয় কেনেকুৱা কি ৱৰ্ডত মুঠতে আমি এতিয়া জানি লওঁ taller tallest তোমালোকে কৰিবা তেতিয়া গম পাবা ঠিক আছে আমি এতিয়া prettier prettiest হয়নে প্ৰীতি আমাৰ দি ৰেইনবো কবিতাটোত আছিলে নহয় prettiest নাই দিয়া prettier দিছে চোৱা are prettier far than these then ইউজ হৈছে prettiest ইয়াত নাই দিয়া prettier far than these prettier means ধুনীয়া boats sail on the river and ships sail on the seas যতকৈ clouds that sail across the sky এই দুটাৰ মাজত ইয়াত এই দুটা কোন দুটা নদীৰ ওপৰত নাওবোৰ ভাহি থকা আৰু সাগৰৰ ওপৰত জাহাজবোৰ ভাহি থকাতকৈ আকাশত ভাহি থকা ডাৱৰবিলাক বেছি ধুনীয়া ইয়াতে এই দুটাৰ মাজত কম্পেয়াৰ কৰিছে কম্পাৰেটিভ ডিগ্ৰী দেন ইউজ হৈছে চোৱা এডজেক্টিভৰ পাছত ঠিক আছে ইয়াৰ পিছত আমি চাওঁ ইয়াত এটা আছে ইজ প্ৰিটিয়াৰ ফাৰ দেন এইটো দেন চোৱা ইজ প্ৰিটিয়াৰ ফাৰ দেন দিজ এইবিলাকতকৈ কি ধুনীয়া কোনবিলাকতকৈ কৈছে ইয়াত কৈছে দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ ইয়াত দিছে চোৱা এইখন ব্ৰিজ এই নদীখনৰ ওপৰত থকা এই ব্ৰিজখনতকৈ কি বেছি ধুনীয়া এই পৃথিৱীৰ পৰা আকাশলৈ যোৱা এই ৰামধেনুখন বেছি ধুনীয়া ইয়াত কৈছে as pretty as you please but the boat that bridges heaven and overtops the trees and builds a road এই ৰাস্তাটোৰ কথা কৈছে আৰ্থ টু স্কাই যেটো ৰাস্তা বনাইছে সেইটো বেছি ধুনীয়া সো ইয়াতে দুটা হৈছে তুলনা কৰা এই নদীৰ ওপৰত থকা দলংখন আৰু পৃথিৱীৰ পৰা আকাশলৈ ধেনুৱে বনোৱা এই ৰাস্তাটোৰ কথা কৈছে এটো ৰাস্তাৰ লগত তুলনা কৰিছে সো দুটাৰ মাজত কম্পেয়াৰ কৰিছে আমি এটা প্ৰিটিয়াৰ প্ৰিটিয়েষ্ট চাই লওঁ
যেহেতু কবিতাটোত পাইছোঁ আমি এইটো লৈ এই ৱৰ্ডটো লৈ আমি বনাওঁ প্ৰীতি প্ৰীতিয়াৰ টি ৱাইটো আই হৈ যায় ই আৰ প্ৰীতিয়াৰ প্ৰীতিয়েষ্ট পিয়াৰি টি আই ই এছ টি ইয়াতে এতিয়া আমি এইটো কৰিম প্ৰথম কৰিম আমি পজিটিভ ডিগ্ৰীত কি কৰিম প্ৰীতি সীতা ইজ এ প্ৰীতি গাৰ্ল হল সীতা ইজ এ প্ৰীতি গাৰ্ল এটা কৰিম আমি কম্পাৰেটিভ ডিগ্ৰীত কি কৰিম Bina is prettier. Bina is prettier. কি লিখিম এতিয়া এখিনিত Bina is prettier. Prettier adjectiveৰ পাছতে আমি then to যেহেতু দিম মই কৈ থৈছিলোঁ অলপ আগত th n then comparative degree adjectiveৰ পাছত then Bina is prettier than কি কোৱা ধুনীয়া নাম এটা কোৱা ধুনীয়া নাম এটা কি Bina is prettier then ৰীনা দিছো আৰু জিটি নাম দেই আমি বুজিব পাৰিলে হ'ল ঠিক আছে ইয়াত আমি কি কৰিম সুপাৰলেটিভ প্ৰিটিয়েষ্ট কৰা ইউজ মিনা ইজ প্ৰিটিয়েষ্ট এডজেক্টিভৰ আগত দি লাগিব নহয় সুপাৰলেটিভত মিনা ইজ দি প্ৰিটিয়েষ্ট prettiest of all নিশ্চয় বুজি পাইছা তোমালোকে মই কোৱা তলতলৰ টলেছ কৰিবা ঠিক আছে কিবা দৰকাৰ হ'লে কমেণ্টত জনাবা থ্যাংক ইউ